স্বীকৃতি প্ৰদান কৰিব লাগিবই 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 স্বীকৃতি প্ৰদান কৰিব লাগিবই 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 গৰাখনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগিবই 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 জিন্দাবাদ জিন্দাবাদ নচলিব 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 জিন্দাবাদ জিন্দাবাদ লাগিবই লাগিবই নচলিব 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 হুঁচিয়াৰ 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 জিন্দাবাদ জিন্দাবাদ ৰাষ্ট্ৰীয় সমস্যা আমি ছাত্ৰ সন্থা বা অসমৰ জনসাধাৰণে বাৰে বাৰে এই কথা উত্থাপন কৰি আহিছো কিন্তু এই বান আৰু গৰাখহনীয়া সমস্যাটো কেন্দ্ৰীয় চৰকাৰে অসমক কেৱল মাহিয়াই দৃষ্টিৰে চোৱাটা পৰিলক্ষিত হৈছে কাৰণ যেতিয়া অসমত বান আৰু গৰাখহনীয়া হয় সেই সময়তে কিন্তু এই কেন্দ্ৰীয় চৰকাৰে ডাবল ইঞ্জিন চৰকাৰখনে কেৱল বিহাৰত তেওঁলোকে পেকেজ ঘোষণা হাজাৰ হাজাৰ কোটি টকা পেকেজ ঘোষণা কৰে কিন্তু অসমত কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ সহযোগিতা তেওঁলোকে আগনভায় কেৱল আশ্বাসতে তেওঁলোকে সীমাবদ্ধ থাকে গতিকে আমি ছাত্ৰ সন্থাই দাবী কৰি আহিছো বিভিন্ন সময়ত দাবী কৰি আহিছো যে এই সমস্যাটো আমাক স্থায়ী সমাধান লাগে এনেকুৱা এটা পৰিৱেশ হয় যেতিয়া বাৰিষা কাল সময় হয় সেই সময়ত তেওঁলোকে কেৱল মানে যিবিলাক মানে জিঅ' বেগ আৰু পাকু পাইনৰ জৰিয়তে তেওঁলোকে মহাবাহু ব্ৰহ্মপুত্ৰক ৰুধিবৰ কাৰণে বা এই মূল সমস্যাটো বান গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে তৎপৰ হয় অতিকৈ দুৰ্ভাগ্যজনক কথা আটাইতকৈ আচৰিত কথা ডিব্ৰুগড় চহৰত এই বানপানীৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয় সমগ্ৰ চহৰখন বানত বিধ্বস্ত হৈ যায় এই চহৰখনৰ যিবিলাক মানে যিটো ডিটিভি যিটো ড্ৰেইন আছে এই ড্ৰেইনটোত মানে 19 মিটাৰ বহল হ'ব লাগে পানী ওলাই যাবৰ কাৰণে যিটো চিষ্টেম থাকে এই চিষ্টেমটোৰ ক্ষেত্ৰত এনেকুৱা হৈছে ইয়াত অবৈধভাৱে বহুতো গৃহ বনাইছে এই ক্ষেত্ৰত চৰকাৰৰ কোনো ভূমিকা নাই এই অবৈধ যিবিলাক গৃহ বনাইছে এইবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত বা ইয়াক উত্থাপন কৰাৰ ক্ষেত্ৰত মানে উচ্ছেদ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে অতিকৈ দুৰ্ভাগ্যজনক কথা এই সমস্যা যিটো সময়ত মানে এইটো খৰালি সময় এই সময়তে তেওঁলোকে বান গৰাখহনীয়া সমস্যাটো যিটো মানে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল কিন্তু এই সময়ত তেওঁলোকে শুই থাকে যেতিয়া বানপানী হয় সেই সময়ত চৰকাৰখন হাৰ পায় গতিকে অতিকৈ দুৰ্ভাগ্যজনক কথা আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত প্ৰতিবাদ জনাইছো যে সমস্যাটো স্থায়ী সমাধান হ'ব লাগে আজিও জনাই দিয়া অনাগত সময়তো আমাৰ প্ৰতিবাদী কাৰ্য অব্যাহত থাকিব জলসম্পদ বিভাগ বুলি এটা বিভাগ আছে অসমত এই বিভাগটোৱে কেৱল অসমৰ ৰাইজক অকল আশ্বাস দিয়ে কিন্তু কাম কৰা আমি কোনোদিনাখনে তেখেতলোকক দেখিবলৈ পোৱা নাই আমি সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ আন্দোলন কৰোঁ এই গৰাখহনীয়াৰ ওপৰত কিন্তু ডিব্ৰুগড় চহৰত আজিৰ দিনলৈকে কিন্তু বানমুক্ত ডিব্ৰুগড় পৰা নাই আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ জলসম্পদ মন্ত্ৰী আছে মন্ত্ৰীগৰাকীক কিন্তু আমি স্পষ্ট বাৰ্তাৰে অৰিহণা জনাইছোঁ আপোনালোকে যদি ৰাষ্ট্ৰীয় গৰাখহনীয়া হিচাপে যদি আপোনালোকে তেনেহ'লে কিন্তু অসমৰ ৰাইজে আপোনাক ক্ষমা নকৰিব আৰু ডিব্ৰুগড় ৰাইজে কিন্তু ডিব্ৰুগড় যি আপোনাৰ অহা যোৱা আপোনাক বন্ধ কৰি দিব লাগিব আমি ডিব্ৰুগড় বাকী ৰাইজে কিন্তু আমি হাতত ল'ম কিন্তু এই কথা স্পষ্ট অন্যান্য ৰাজ্যত বানপানী হোৱাৰ লগে লগে বাজেটত হাজাৰ হাজাৰ কোটি টকা তেখেতসকলে পেকেজ ঘোষণা কৰে কিন্তু অসমত যেতিয়া বানপানী হয় তেতিয়া কেৱল মাত্ৰ অসমৰ ৰাইজৰ সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে এনেকুৱা মাহিয়াই দৃষ্টিৰে চোৱা এই কেন্দ্ৰীয় চৰকাৰখনক আমি ক'বলৈ বিচাৰিছোঁ অতি শীঘ্ৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰক অসমত এটা ব্যাপক বিভাগ আছে জলসম্পদ বিভাগ এই জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বছৰৰ 8 মাহে তেখেতসকলে শুই থাকে বছৰ 8 মাহ হৈ থাকে আৰু 4 মাহ যেতিয়া বানপানী হয় বৰষুণ হয় তেতিয়া 4 মাহে তেখেতসকলে বিভিন্ন অঞ্চলসমূহত আমি দেখিবলৈ পাওঁ গতিকে এই জলসম্পদ বিভাগত যিসকল বিষয়া কৰ্মচাৰী ঠিকাদাৰ দালালি আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যে সময় থাকোঁতে তেখেতসকলে অসমত থকা ডিব্ৰুগড় জিলাত থকা যিবোৰ মুঠাৰিসমূহ আছে এই মুঠাৰিসমূহ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসমূহ অঞ্চলত এতিয়া গৰাখহনীয়া আছে গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ অন্যথা কিন্তু বিষয়া কৰ্মচাৰীসকলৰ ওপৰতো কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম।